নাই যেহেতু পঞ্চায়ত নিৰ্বাচন চলি আছে অলৰেডি নমিনেশ্যন দিয়া হৈ গ'ল যোৱাকালি আমাৰ ফাইনেল হৈ গ'ল সেই অনুযায়ী আমাৰ যিমানখিনি নিৰ্বাচন খেলৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰস্তুত হৈছে এই গোটেইখিনি প্ৰাৰ্থীকে আমি আজি আহ্বান জনাইছোঁ লগতে দলৰ কমালপুৰ সমষ্টিৰ এখন কাৰ্যনিৰ্বাহক সভা ইয়াত আমি আয়োজন কৰিছোঁ কাৰ্যনিৰ্বাহক সভা গতিকে কাৰণ অনাগত দিনত আমি কেনেকৈ চলিম কাৰণ আমিতো এটা ভাল শিক্ষাই পালোঁ এতিয়া পঞ্চায়ত নিৰ্বাচনত যে মানুহে বিজেপি দলে ইমান ভয় কৰে বা ইয়াৰ বিধায়কজনে ৰাইজক বা ৰাইজৰ লগত মানে মুখামুখি হোৱাৰ কাৰণে ইমান ভয় কৰিছে এই আমি এতিয়া গম পালোঁ কাৰণ আমাৰ কেইবাজনো সদস্যক পইচাৰে আৰু ভয় ভাবুকিৰে তেখেতসকলে কিনিছে য'ত দুজনমান সদস্য বেলেগ ঘৰত শিফটিং কৰি হ'লেও যোৱাকালিলৈকে থাকিবলৈ বাধ্য আছিল সেই গতিকে আজি আমি সতৰ্কতা কৰাৰ কাৰণে আৰু আমাৰ কংগ্ৰেছৰ কৰ্মীখানি এটা ইউনিটি বা অনাগত দিনৰ কাৰণে এটা মজবুত ঐক্যবদ্ধভাৱে যিকেনেকৈ আগবাঢ়ি যাওঁ সেইটো আমি দিশ নিৰ্ণয় কৰাৰ কাৰণে ইয়াত মিটিংখন আৰম্ভ কৰিছোঁ প্ৰত্যাহ্বানটো যিকেইটা আছে আমি আমাৰ যিমানখিনি সদস্য আছে আমি 100% প্ৰত্যাহ্বান জনাম আমি জনোৱাই নহয় বা কংগ্ৰেছ দলে জনোৱা ৰাইজে জনাব বিচাৰি আছিল কিন্তু তেওঁলোকে গম পায় য'ত ৰাইজে যিটো এৰিয়াত বেছিকৈ বেয়া তেখেতসকলৰ আৰু য'ত আমাৰ কেণ্ডিডেটটো 100% আগতে আমি ডিক্লেয়াৰ কৰিব পাৰিছিলোঁ সেইকেইটাক পিছতে লৈ যায় তেখেতে দালালি কোবাই কেনে আৰু আমাৰো যিসকল সদস্য তেখেতসকলে আমাক গাদ্দাৰি কৰিছে বহুত টকাৰ লোভত তেখেতসকলে মানে বিক্ৰী গৈছে গতিকে সেইসকল মানুহ যিসকলে বিক্ৰী গৈছে সেই আমাৰ কাউন্সিলৰ 4জন 5জন মানে গ'ল আৰু ZPC মেম্বাৰটো ইয়াতে গ'লে প্ৰায় 2জনো বাৰু ৰিজেকশ্যন হৈছিলে আৰু 2টা উঠাই ল'লে গাদ্দাৰি কৰি কেনে গতিকে যিয়ে নহওক আমাৰতো বাদ দিয়ক কংগ্ৰেছ দলত তেওঁ কংগ্ৰেছ আজি কৰিছে কালি হয়তো নকৰিব আজি ঠিক তেনেকুৱা কিন্তু ৰাইজে তেখেতসকলক সোধাই নিদিব গতিকে ৰাইজে বাট চাই আহিছিলে এই কমালপুৰ সমষ্টিত মই কমালপুৰৰ কথা কওঁ বেলেগ কথা মই নাজানো মই কমালপুৰৰ কথা কমালপুৰ বাট চাই আহিছিলে এটা সুযোগ লৈছিলে ৰাইজৰ যিটো ক্ষোভ এই ক্ষোভটো কিন্তু বহি প্ৰকাশ কৰাৰ কাৰণে সুবিধা কৰি নিদিলে ৰাইজক গতিকে কেণ্ডিডেট উঠাই দিলে এইটো ডাঙৰ কথা নহয় কেণ্ডিডেট উঠাই দিব পাৰিব ৰাইজক উঠাই নিব নোৱাৰে ৰাইজক কিনিব নোৱাৰে কিন্তু এইটো মই 100 যিমানে কৰিছে ৰাইজে আৰু এগ্ৰেছিভ হৈছে ৰাইজে গম পাইছে যে এইটো এওঁলোকে আমাক প্ৰতিবাদ কৰিব নিদিয়ে আমাৰ নিজৰ যিটো গণতান্ত্ৰিক আমাৰ অধিকাৰ এইটো সাব্যস্ত কৰিব দিয়া নাই গতিকে অহা 26 চনত যিটো বিধানসভা হ'ব ইয়াত 3 গুণ প্ৰতিবাদ কৰি আমি কংগ্ৰেছ দলটো কৰিবই ৰাইজে বেছিকৈ প্ৰতিবাদ কৰি ইয়াৰ ফলটো তেখেতক দিব নিৰ্বাচন আমিতো বিধা জাজিকোনা আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম আৰু এই দুটা আমাৰ কমালপুৰ আৰু বেজেৰা এই দুটাত আমাৰ মানে সদস্য সংখ্যা কমি গ'ল প্ৰায়খানি কিনা বেচা বেছি কৰিলে এই দুটা হেৰি আঞ্চলিক পঞ্চায়তত গতিকে বিধাখন আমি গঠন কৰিমেই এইটো খাটা আৰু যিখিনি মেম্বাৰ আহিছে মেম্বাৰখিনিতো আৰু নিৰপেক্ষ তেওঁলোকৰো নহয় আমাৰো নহয় গতিকে মেম্বাৰখিনি অনাগত দিনত তেখেতসকলৰ ভিউটো তেওঁলোকে ওলাব যাক ভাল পায় তেওঁলোকে সেইমতে আগবাঢ়ি যাব গতিকে আমাৰ বেলেগ কথা নাই যিহেতু ইণ্ডিপেণ্ডেণ্ট আছে আমাৰ তাৰে ভিতৰত আছে আমি জানো কিন্তু ৰাইজৰ আগত আমি কোৱা নাই আৰু যিহেতু প্ৰতীক নাই গতিকে তেখেতসকলক স্বাধীনভাৱে ইলেকশ্যন খেলৰ কাৰণে আমি সুবিধা কৰিছোঁ ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত ব্যক্তিগত গাইডেন্স কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয় জীৱনৰ বাবে সাজু কৰি তোলে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে
বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ লগতে যোগাযোগ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদয় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304 ভৰ্তি চলি আছে আসন সীমিত